অগ্নিনাভ মন্দিৰলৈ গ'লেহে বুজি পাব সময়ৰ মূল্য কিমান। সেইকাৰণে আপোনালোকেও সময়ৰ প্ৰতি লক্ষ্য ৰাখিব, লগতে ময়ো। নমস্কাৰ, সদৌতি ৰাইজলৈ স্বাগতম জনাইছোঁ। আগৰটো ভিডিঅ'ত যে আপোনালোকে ইমান মৰম দিলে, ভালকৈ ভিডিঅ' বনাবই পৰা নাই। ঘৰত অলপমান বেলেগ অসুবিধা হৈ আছে, পিছত জনাম বাৰু আপোনালোকক। আৰু সেয়াই আৰু কিনো ক'ম আৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক। অগ্নিনাভ মন্দিৰলৈ গৈছিলোঁ, যিহেতু আপোনালোকক ভিডিঅ'টো দিবই পৰা নাই। মই এতিয়া ৰ'দতে বহি কথাখিনি কৈ আছোঁ, সেইকাৰণে চকুটো কিটিক মাৰিবলগীয়া হৈছে। আৰু অগ্নিনাভ মন্দিৰলৈ গৈ ইমান ভাল লাগিলে নহয়। মই এনেই আৰু, যিহেতু মই এগৰাকী মহিলা, ঘৰখনৰ সকলোৱে ভাল হোৱাটো চিন্তা কৰোঁ। সৰু কথাত কিবা কিবি ভাবোঁ যে এনেকৈ কৰিলে ভাল হ'ব, তেনেকৈ কৰিলে ভাল হ'ব। সেয়েহে ময়ো অগ্নিনাভ মন্দিৰলৈ মানে অকণমান চাকি এগছ আগবঢ়াই থৈছিলোঁ। সেয়েহে যাম থাম কৰোঁতে বহুদিনে পাৰ হ'ল। কিন্তু কি কৰিব, সেইদিনা সেই ভগৱান ঈশ্বৰে মিলালে, পটককৈ গৈ আহিলোঁ। সোমবাৰ দিনা গৈ, সেইদিনা আছিল বাইদেউৰ মানে জন্মদিন। সেয়েহে গৈ খুব ভাল লাগিলে। মানে আপোনালোকেও যদি যাবলগীয়া আছে তাত যাব পাৰে। আপোনালোকৰ মনৰ কামনাবোৰ সঁচাকৈ যেন পূৰণ হ'ব, তেনেকুৱা এটা অনুভৱ হয়। আৰু কাষৰ মানুহবিলাকক মানে ইফাল সিফাল সুধিছোঁ ন, ক'ৰ পৰা আহিছে, কি কথা, ইমান দূৰণিবতীয়া বা আহিছে নহয়। তেওঁলোকে আৰু ইমান ভালকৈ কথা কৈছে নহয়। যিকোনো কিবা এটা অসুবিধা হ'লে বাবালৈ মনত পেলাওঁ। তাৰপিছত সঁচাকৈয়ে যেন দুদিনমানৰ পাছতে কামটো সম্ভৱ হ'ব পৰা যেন লাগে। সেয়েহে ৰৈ নাথাকি আমি গুচি আহিলোঁ। আপোনালোকেও যদি যাবলগীয়া আছে, আপোনালোকে দেৰি নকৰি সোনকালে যাবলৈ চেষ্টা কৰক। সেইফালে ককা এজন আহি আছে, মৰমতে অকণমান ভিডিঅ' কৰি ৰখালোঁ। হাই, ক'ত যায়? অঁ, ভাত পানী খালে? খালোঁ। খাইহে অকণমান ৰ'দত বহি আছোঁ। এনেই বহি আছোঁ। আপোনাকো অকণমান ভিডিঅ' কৰিছোঁ, সেইকাৰণে মাতিলোঁ। আপোনাকো অকণমান ভিডিঅ' কৰিলোঁ। ঠিক আছে যাওক। আৰু আপোনালোকে এটা কথা, আপোনালোকক মই মানে বৰ সুন্দৰভাৱে ক'ম বুলি ভাবিছোঁ। আপোনালোকে কি বুলি ভাবে নাজানো। আৰু আপোনালোকে তাত গ'লে বুজি পাব সময়ৰ মূল্য কিমান। আমি যে সময়বোৰ ইমান অযথাকৈ পাৰ কৰোঁ, ইফালে সিফালে কিবা কৰি পাৰ হওঁ, কিবা কিবি খাই বৈ ক'ৰবাত হাঁহি মাতি পাৰ কৰি দিওঁ। মানে তাত গ'লে মানে 1 ছেকেণ্ড বা 1 মিনিটৰ মূল্য ইমানেই দাম বেছি নহয়, মানে বুজাব নোৱাৰা। কি ক'ম আপোনালোকক। আৰু এখোজ পিছলৈ যোৱা মানে আপোনালোকে 20 গৰাকীমান পিছলৈ যাব, আৰু এখোজ আগলৈ যোৱা মানে 20 গৰাকী আগলৈ যাব। যদি 20 গৰাকী পিছলৈ যায়, আপোনালোকে ভাবি চাওকচোন, ট্ৰেইনত অহাসকলে কেনেকৈ অহা যোৱা কৰিব, আপুনি নিজে চিন্তা কৰি চাওক। মানে 20 গৰাকী যদি পিছলৈ যায়, মানে বহুত পিছলৈ যাবলগীয়া হয়। সেইকাৰণে সময়ৰ মূল্য বহুত, মানে তাত গ'লে বুজি পোৱা যাব। আপোনালোকে সময়ৰ কথাটো চিন্তা কৰি আপোনালোকে যাবলৈ চেষ্টা কৰক। আৰু ল'ৰা ছোৱালীৰ কাৰণে হওক বা যোনেই হওক, আমি মাকবোৰে মানে বিভিন্ন ধৰণে প্ৰত্যেকটো ল'ৰা ছোৱালী ভাল হোৱাটোৱে কামনা কৰোঁ, হয় নহয়? সেয়েহে মানে যদিহে যাম বুলি ভাবিছে, আপোনালোকে সঁচাকৈ কৈছোঁ, যাওক তালৈ। এগছ বন্তি দি এটা সেৱা কৰি আহক, মনটো বহুত ভাল লাগি আহিব আপোনালোকে। মাজতে কথা কওঁ, মোৰ চেনেলটো বহুত মানুহে মৰম দিয়ে, বহুতে চায়, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট। কি আছেনো? কি আছে আকৌ? হেৰি আছে, কেবুল আছে। আমি যাওঁতে মানে লখিমপুৰ, ধেমাজি, গুৱাহাটী, ইমান দূৰণিবতীয়া বা ওচৰো লগ পাইছোঁ। সকলোৰে মুখত এটাই কথা, মানে আহিম বুলি কৈ আহি আছোঁ, আহিব পৰা নাই। আজি হঠাৎ আহিলোঁ, সেয়া তেনেকৈ কৈছে। আৰু ইমান মানে কথাবিলাক আগবঢ়াই থওঁ, কিন্তু দুদিনমান দেৰি হ'লে মনটো খেলি মেলি লাগে, ঘৰত কিবা এটা হৈ দেখায়। সেয়েহে দেৰি নকৰি পটাপট গুচি আহিছোঁ আমি, সেই বুলি চবেই কৈছে। মানে যোনে যাকে লগ পাইছোঁ, কথা পাতিছোঁ, তেনেকৈয়ে কৈছে। যাতায়াতৰ কথাটো কওঁ, আপোনালোকে গাড়ী লৈ নগ'লেও, চবৰেতো গাড়ী থাকিব লাগিব, সেইটো কথা নাই নহয়। যাবলৈ মানে কি হ'ল, ৰাতিপুৱা ডিব্ৰুগড়ৰ পৰা মঙলবাৰে, বুধবাৰে আৰু শুকুৰবাৰে, শনিবাৰে মানে গুৱাহাটী ফালে ট্ৰেইন যায় ডিব্ৰুগড়ৰ পৰা। সেয়েহে আপোনালোকে যদি, মই মৰাণৰ পৰা কৈ আছোঁ, যদিহে যাব বিচাৰে, সোমবাৰে নগৈ, সোমবাৰ দিনাখন মানে এইফালৰ পৰা ট্ৰেইন নচলে। আপোনালোকে 7:30টাত
7:30 7:45 যাব পাৰে আৰু আহোঁতেও 3:30 4টা বজাত আপোনালোকে ৰেল ষ্টেচনত খবৰ কৰি ল'ব। আপোনালোকে ধুনীয়াকৈ ৰাতিপুৱা গৈও ট্ৰেইনত পিছ টাইমত ধুনীয়াকৈ ঘূৰি আহিব পৰাকৈ সুবিধা আছে। আপোনালোকে আহিবচোন ৰেল ষ্টেচনত খবৰ কৰি ল'ব। বুধবাৰ মঙলবাৰ আৰু শুকুৰবাৰ শনিবাৰ সেই 4টা বাৰতহে ট্ৰেইন যায়। আৰু এটা কথা মানে কুকুৰবোৰে ইমান চিঞৰিছে নহয়, উপায় নাই। এই কি বুলি কয়, আপোনালোকে তিনিচুকীয়াৰ পৰা আহোঁ বুলি ক'লেও আহিব পাৰিব। আপোনালোকে ৰেল ষ্টেচনত খবৰ কৰি ল'ব। তিনিচুকীয়াৰ পৰাও আহে সেইফালে গুৱাহাটী যাবলগীয়া, আপোনালোকে সেইফালেও খবৰ কৰি ল'ব। যদি তিনিচুকীয়াৰ পৰা চাইছে, তিনিচুকীয়াৰ পৰা মানুহেও ট্ৰেইনত ভালদৰে আহি অহা যোৱা কৰিবলৈ সুবিধাটো আছে। মানে মন্দিৰটোৰ কাষতে ৰেলৰ ষ্টেচনটো, আপোনালোকে তাতে নামি 10 টকা বেটেৰী ৰিক্সাত আহিলেও আপোনালোকে সেই মন্দিৰলৈ যাওঁ বুলি ক'ব, মন্দিৰত আহি আপোনালোকক নমাই থৈ যাব। ইয়াকে ক'লোঁ আৰু তাত আমি সেৱা প্ৰাৰ্থনা জনোৱা শুনিছিলোঁ। মানে সকলোতো ভিডিঅ' কৰি থ'ব নোৱাৰি, সেয়েহে কাৰোবাৰ যদি ডাঙৰ অসুখ বিসুখ হৈছে তাত মানে চাকি বন্তি দিছে আৰু বাবাক সেৱা জনাইছে। তেনেকৈও আশীৰ্বাদ কৰা শুনিছোঁ বাৰু। কাৰ কি অসুখ আছে তেনেকৈতো নাজানো ন। সেইকাৰণে আপোনালোকৰ যদি কাৰোবাৰ মানে বিশেষ ডাঙৰ যদি বেমাৰ আছে, ডাক্তৰে যদি কৰিব পৰা নাই, আপোনালোকে তাত গৈ তাত নাহিলেও মানে ঘৰৰ পৰা সেৱা প্ৰাৰ্থনা জনাওক। অনলাইন সেৱাও কৰিব পাৰি বোলে, অনলাইন শৰাই সজাব দিব পাৰে। আপোনালোকে তেনেকৈও চেষ্টা কৰক। যদিহে একো মানে নক'লেহেঁতেন, কিবা প্ৰমাণ নেপালেহেঁতেন, তেওঁলোকে আৰু সেইখন শৰাই মানে ডাঙৰ বেমাৰৰ কাৰণে চবকে এলাউন্স কৰি কৈছে, আমি সেয়াও মানে শৰাই আগবঢ়াইছোঁ বুলি। আপোনালোকে দেৰি নকৰি তালৈ সেৱা প্ৰাৰ্থনা আগবঢ়াওক। ঘৰৰ পৰা হ'লেও চাকি বন্তি জ্বলাওক। তাকে কৈছোঁ আপোনালোকক। মোৰ ভিডিঅ'টোৰ দ্বাৰাই যেন আপোনালোকৰ অকণমান সহায় সহানো হয়, তাকে কামনা কৰিছোঁ। তোমাৰ ঘৰ নহয় নি এইটো? তোমাৰ ঘৰ নাই? হা, তোমাক বায়ে থাকিব নিদিব নি? থাকিব দিব নাই বায়ে? হা, কাটি থাকিবতো। এতিয়া মই আপোনালোকক অগ্নিনাভ মন্দিৰৰ অকণমান ক্লিপ আপোনালোকক দেখাই দিম। আপোনালোকৰ সুবিধাৰ্থে আপোনালোকক অকণমান দেখাই দিব লৈছোঁ। মোৰ চকুটো হিলি থাকিলে, কাৰণ মই ৰ'দতে বহি কথা পাতি আছোঁ আপোনালোকৰ লগত, সেইকাৰণে চকুটো মানে হিলি থাকিলে। আৰু যিহেতু মই নতুন, আপোনালোকে বেয়া চেয়া নাপাব, কিবা ভুল হ'লে মানে চাব আৰু আগলৈ আগবাঢ়িবলৈ প্ৰেৰণা আৰু উৎসাহ বঢ়াই তাৰে কামনা কৰিছোঁ। ইহঁতিকেইটাও আহিছে, আমাৰ পোৱালিটিও আহিছে আমাক খাবলৈ ন। খাই গৈ দিয়া, খাই এইফালে চোৱা আকৌ, এইফালে হাই লাষ্ট কৰিছে। চিনি নাপাবা নেকি মোক? হা চিনি নাপাবা? হাই ফটো গৰম দিনত থৈ দিব যে কাৰণে গোটেই কাপোৰ আলনা বনাই লৈছোঁ। যিহেতু নাজিৰালৈ ট্ৰেইনত যাম বুলি আহিছিলোঁ, মৰাণৰ পৰা সোমবাৰে ট্ৰেইন নাযায়, মঙলবাৰ আৰু বুধবাৰেহে যায় আৰু শুকুৰবাৰ শনিবাৰে যায়। সেয়েহে যাব নোৱাৰিলোঁ। আমি এতিয়া ট্ৰেভেলাৰতে যাম বুলি ৰৈ আছোঁ। এয়া ট্ৰেভেলাৰ আহিছে। আমি আহি এয়া মন্দিৰৰ গেটৰ মুখৰ পালোহি আৰু ইয়াতে মানে আমি মোজা চেণ্ডেল চব খুলি থৈ যাব লাগিব। যিহেতু মন্দিৰৰ ভিতৰত মোজা চেণ্ডেল এলাও নাই, সেইকাৰণে আপোনালোকক কৈছোঁ মোজা খুলি যাব ভিতৰলৈ। তুমি কি ল'বা? সোমাব লাগিব কেনে? আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, বাবাক দৰ্শন কৰাৰ পাছত বা নিৰ্মালি লোৱাৰ পাছত আপোনালোকে আজি গুচি নাযাব, অলপ সময় অপেক্ষা কৰিব। কিয়নো
আজি আমাৰ বাবে এটা সৌভাগ্যৰ দিন আমাৰ মন্দিৰৰ প্ৰতিষ্ঠাপক বাইদেৱে মন্দিৰৰ বাবাক সজাই আছে সেইকাৰণে আমি পিছফালৰ পৰা অকণমান ফটো মাৰিলোঁ প্ৰথমতে এই শেষৰ ফালে লাইনটো পাতিব লাগিব যিহেতু সেইটো পানী দিয়া লাইন হয় তাৰপিছতহে বাবাক সেৱা কৰিব পাৰি প্ৰথমতে বোলে পানী ঢালি ল'ব লাগে তাৰপিছত বাবাক সেৱা কৰিব লাগে তাৰপাছতহে নিৰ্মালি ল'ব লাগে আমি সেয়া চবেই মানে পানী ঢালিবৰ কাৰণে লাইন পাতি ৰৈ আছোঁ সেইকাৰণে মানুহবিলাকক যাবগৈ কোৱা নাই আজি আহিব নালাগে মই বা আমাক মোৰ লগতে মোক কুটা পোৱালিকেইটাৰ কাৰণেও আহিছিলোঁ ঘৰখনৰ কাৰণেও আহিছিলোঁ মনৰ শান্তি আজি ক'ব পাৰিলোঁ আজি হ'ব এইটো কাটক সেইটো কাটক দেই কেলৈ কাটিম এইটো দিমহে এই যে দেখিব ৰাইজকে দেখাবলৈ আকৌ এই মনৰ আশা পূৰণ হ'ল সেইকাৰণে চাকি দিব লাগিছে কিন্তু এতিয়া মানুহ আগত নকয় নহয় সন্তানটি ভালে কুশলে থাকিবলৈ কাৰণে ঘৰখনৰ সকলোৱে ভালে কুশলে ওচৰ চুবুৰীয়া সকলোৱে ভালে কুশলে থাকিবলৈ কাৰণে নাগৰটি আমাৰ এজন সু আদৰ্শত ব্যক্তি হ'বলৈ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ মাৰ ওচৰত বাবাৰ ওচৰত এই মনৰ আশা যেন আমাক বাবাই আশীৰ্বাদ দিয়ে আৰু ন আশীৰ্বাদ কৰে ধন্যবাদ ব্লগাৰ হয় নেকি মিনি ব্লগাৰ কি কৈছে তাই ফেচবুকত এয়া ৰাজহুৱা সেৱা খাবলৈ চবকে বহিবলৈ কৈছে বোলে চবেই বহি দিছে এইফালে অনলাইনৰ কাৰণে বাবাই নামবোৰ কৈ সদৌ শেষত সদৌতি ৰাইজলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আজিলৈ বাই বাই